সঙ্গে সরি যাই অন্ধ মরিব হরি সঙ্গে সরে অন্ধ ভার যা অরণ্য হরি সঙ্গে সরে অন্ধ ভার যা অরণ্য পিতৃ ভক্ত সিন্ধু মনি গুণ রয়া কর হরি রাম হরি বলি তাকা হভা হদ হরি রাম হরি বলি তাকা হভা হদ বাসা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতার আসলৰ ধন কচোন বাচন শুনো তোৰ মুখেৰে কিমান দূৰনো পালোহি আহি পিতা বাচা আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বাসা সিন্ধু আই তই আমার জীবনের একমাত্র সম্বল মাতৃ কই নেদেখিলো নিজ সন্তানৰ মুখ কেনি গলি ও বাসা আছো আকাশ চাপিয়া স্পৰ্শ কৰি তোৰ কোমল দেহ আনন্দ লপুৱে দক্ষিণে মাতি বাসা মোৰ শুনো আই তই বাৰু আমাৰ বাবে আৰু কিমান কষ্ট কৰিবি ও বাসা কিমান কষ্ট কৰিবি সঁচা কথা বাচা পিতা আমি অপৰাধী তোৰ ওচৰত তোৰ গলগ্ন হৈ তোকছে কিমান কষ্ট দিছো বাচা নহয় পিতা
নহয় আই তোমালোকে মোক তেনেকৈ নকবা পিতৃ মাতৃৰ চৰণ সেৱা জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই তোমালোকক বুজাম কেনেকৈ সেৱা কৰাওতো এটা বয়স আছে ও বাচ্চা এটা বয়স আছে ইমান কেৱল বয়সতে তই যি কষ্ট কৰিছ তাক আমি সহ্য কৰিব নোৱাৰো ও বাচ্চা তাক আমি সহ্য কৰিব নোৱাৰো মইনো কি কষ্ট কৰিছো আই যে পিতাৰ বাবে মই এই বিনম্বিয়া সৃষ্টি দেখিলো যি মাতৃয়ে মোক 10 মাহ 10 দিন গৰ্ভত ৰাখি বক্ষৰম ভিতৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই বাচ্চা নোৱাৰে কেতিয়াও নোৱাৰে তই দেখোন আজি বৰ ডাঙৰ ডাঙৰ কথা কব লৈ শিকিলি বাছা এৰা জীৱনে শিকাইছে তোক যিটো সময় তই তোৰ সমনীয়াৰ লগত আনন্দ মনে ৰং ৰহস্যৰে জীৱন অতিবাহিত কৰিব লাগিছে এই সময়ত তই আমাৰ জীয়াই ৰাখিবৰ কাৰণে জীৱন সংগ্ৰাম কৰিছ হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত জানে তিতি বুঢ়ী তই আমাক কিয় জীয়াই ৰাখিছ বাচ্চা কিয় জীয়াই ৰাখিছ নহয় পিতা নহয় আই অন্ধ হলেও তোমালোকৰ প্ৰশ্বাসত থাকি মই সাহস পাওঁ বাচ্চা আপোনালোক নহলে মই তেনেই নিথৰুৱা হৈ পৰিম বাছা বাচ্চা বাছা বুলি শুনো যেতিয়া এখানি মৰমৰ মাত বাচ্চা ইয়াত মোৰ হাত পৰি যায় পিছে পিতা আৰু আই বাচ্চা ব'লা এবে যাওঁ আমি নিজ তীৰ্থস্থান ব'লা ৰচন বাছা পিতা তই যে কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ কোনোবা অৰণ্যৰ মাজত কিন্তু মইতো পক্ষীৰ মাত শুনা নাই সন্ধ্যা নামিল হবলা ধৰাৰ বুকুলৈ নহয় পিতা নহয়তো সন্ধ্যাৰ সময় পঞ্চবৰ্ষ অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্য ফল মূল অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য প্ৰজাসকলে কৰিছে গঞ্জনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাচ্চা আই বাচ্চা আই কচোন আমার শ্রীফল আশ্রমত হৈছে নাকি ফল মূলৰ অভাৱ? প্ৰিয়ে আমাৰ শ্ৰীফল আশ্ৰমত নাই হোৱা ফল মূলৰ অভাৱ নাই হোৱা। কিন্তু নাথ, বেজাৰ লাগিছে আজি অযোধ্যাৰ শান্তিপ্ৰিয় প্ৰজাগণৰ বাবে নাথ, এই ৰজা
কর তোর কুকর্মর ভাবে অযোধ্যার শান্তি প্রিয় প্রজাগণে আজি ভুগিছে নিকা দেখ তখন পবিত্র ইচ্ছা কুকুলত জন্ম লই কিবা হেতু অপবিত্র করিলি বংশ